আৰু ভেৰিফাই আপুনি কৰি দিয়াৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন আছিলে এপ্লিকেশ্যনখন ফাইনেল যিখন আপোনাৰ এপ্লিকেশ্যন এখন আপোনাৰ ছাবমিট হৈ যাব আৰু এনেকৈ আহিব আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যন নম থাকিব তাৰপৰা আপোনাৰ নেম থাকিব ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মাজৰে বহুতে মোক এইকেইদিন ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি আছিলে যে চিলাই মেচিনৰ যিটো নতুন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছে এই এপ্লাই প্ৰক্ৰিয়াটো আমি কেনেকৈ কৰিম ইয়াৰ ওপৰত এটা ডিটেইলছত ভিডিঅ' বনাই দিওঁ গতিকে আজি এই ভিডিঅ'টো মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ যিসকলে চৰকাৰৰ তৰফৰ পৰা যিটো চিলাই মেচিন দিয়াৰ কথা আছে এইটোত যদি এপ্লাই কৰিব বিচাৰে কেনেকৈ এপ্লাই কৰিব লাগিব কি নথিপত্ৰ আপোনালোকে জমা দিব লাগিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'ৰ যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াৰ কাৰণে আপুনি যাব লাগিব amd.assam.gov.in যিটো ৱেবছাইট হয় এই ৱেবছাইটটোত যাব লাগিব যোৱাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰিব ইয়াত লেটেষ্ট যিটো অপশ্যন আছে ইয়াত চাব আপুনি অনলাইন এপ্লিকেশ্যন ফৰ এনেকৈ লিখা থাকিব ইয়াত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ ওলাব অনলাইন এপ্লিকেশ্যন ফৰ কোৰ্চেছ অফ GNM BPT DMLT কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম ফৰ UPSC APSC এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইন মেচিন এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ক্লিক হিয়াৰ ফৰ ফৰ্ম ফিল আপ অপশ্যনটোত ক্লিক কৰিব ক্লিক হিয়াৰ ফৰ ফৰ্ম ফিল আপ অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকৈ বহুতখিনি অপশ্যন ওলাব এতিয়া প্ৰথমে আমি ইয়াত যিটো অফিচিয়েল ন'টিছ হয় সেই ন'টিছটো প্ৰথমে আমি পঢ়ি লওঁ ইয়াত কি লিখা আছে অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা অসমৰ স্থায়ী বাসিন্দাৰ অধিসূচিত ধৰ্মীয় সংখ্যালঘু যেনে মুছলিম খ্ৰীষ্টিয়ান শিখ বৌদ্ধ জৈন আৰু পাৰ্চী হিতাধিকাৰীৰ বাবে নিম্ন উল্লেখিত আঁচনিসমূহ ব'ৰ্ডৰ অৰ্থ সাহায্যৰে ব্যৱস্থা কৰা হৈছে হিতাধিকাৰী বা অভিভাৱকৰ বাৰ্ষিক আয় 5 লাখ টকা বা তাতকৈ অধিক হ'ব নোৱাৰিব হিতাধিকাৰীয়ে অনলাইন যোগে পূৰণ কৰা আবেদনৰ প্ৰতিলিপিৰ লগত যাৱতীয় নথিপত্ৰ আপলোড কৰিব লাগিব ইয়াৰ উপৰিও এই নথিপত্ৰসমূহৰ ফটোকপিসমূহ মূল কপি সত্যাম অৰ্থাৎ ভেৰিফিকেশ্যনৰ সময়ত লৈ আহিব লাগিব বাছনিকৃত আবেদনকাৰীসকলক পৰৱৰ্তী সময়ত সত্যাপনৰ তাৰিখ মানে ভেৰিফিকেশ্যনৰ তাৰিখ জনোৱা হ'ব ইচ্ছুক আবেদনকাৰীসকলে 15/9 অৰ্থাৎ 15 অক্টোবৰ 2025 তাৰিখৰ ভিতৰত এই যিটো ৱেবছাইট আছে মই যিটো আপোনালোকক অলপ আগত ক'লোঁ ৱেবছাইটত অনলাইন যোগে আবেদন দাখিল কৰিব লাগিব অসম্পূৰ্ণ আবেদন বা পত্ৰ গ্ৰহণযোগ্য নহ'ব অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ বাছনি কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব পাঠ্যক্ৰমসমূহৰ বাছনি মেধাভিত্তিত কৰা হ'ব আৰু কিছু আসন বিভিন্ন শ্ৰেণীৰ বাবে সংৰক্ষিত থাকিব এতিয়া আপোনালোকে তলত চাব পাৰে তেওঁলোকে সম্পূৰ্ণ লিষ্টখন ভালকৈ ইয়াত ভাগ কৰি দিছে আপোনালোকে যদি এজন ষ্টুডেণ্ট হয় তেনেকুৱা ক্ষেত্ৰত আপুনি APSC বা UPSC কোচিং যদি আপুনি ল'ব বিচাৰে GNM DMLT বা BPT এনেকুৱা ধৰণৰ আপোনালোকে যদি স্কিমবিলাকৰ সুবিধা ল'ব বিচাৰে তেনেকুৱা ক্ষেত্ৰত শিক্ষাগত অৰ্হতা কিমান লাগিব পাঠ্যক্ৰমৰ সময়সীমা বয়স কিমান চিট ৰিজাৰ্ভ হৈ আছে কিমান আনৰিজাৰ্ভ হৈ আছে সকলোবিলাক তেওঁলোকে উল্লেখ কৰি থৈছে আপোনালোকে সেইমতে এইখিনি সুবিধা ল'ব পাৰে এতিয়া মোৰ এই ভিডিঅ'টোৰ যিহেতু মেইন উদ্দেশ্য হৈছে যে আপোনালোকক চিলাই মেচিনটো এপ্লাই কৰি দেখুৱা সেইকাৰণে তলত লিখা আছে ফেশ্বন ডিজাইন মেচিন বিতৰণ নিম্নতম 5ম শ্ৰেণীত উত্তীৰ্ণ আপুনি হ'ব লাগিব তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব আৰু বয়সৰ সীমা হৈছে 18 পৰা 50 বছৰ মানে যিসকল 18 পৰা 50 বছৰ ভিতৰৰ মহিলা হয় তেওঁলোকে এই যিটো স্কিম আছে স্কিমটোত এপ্লাই কৰিব পাৰিব এতিয়া এপ্লাই কৰিবলৈ হ'লে আপোনালোকে বেক কৰি আপুনি ইয়াত যিটো আছিলে ক্লিক হিয়াৰ ফৰ ফৰ্ম ফিল আপ ইয়াত আকৌ যাব তাৰপিছত অ'কে কৰিব আৰু অ'কে কৰি আপোনালোকে দেখিছে কেণ্ডিডেট ফৰ্ম ফিল আপ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপুনি চিলেক্ট কোৰ্চত গৈ তলত যিটো আছে ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইন ইয়াত ক্লিক কৰিব যদি আপুনি বাকী কিবা আঁচনিৰ সুবিধা ল'ব বিচাৰে তেনেহ'লে ওপৰত আছে এইখিনি বস্তু ইয়াত আপুনি চেক কৰি চাব এতিয়া আমি যিটো 5 নম্বৰ অপশ্যন ডিষ্ট্ৰিবিউশ্যন ফৰ ফেশ্বন ডিজাইন মেচিন ইয়াত ক্লিক কৰিম আৰু ক্লিক কৰাৰ পাছত ইয়াত প্ৰথমে আপুনি দিব লাগিব কেণ্ডিডেট নেম যিগৰাকী মহিলা বা যিগৰাকী ছোৱালীয়ে ইয়াত এপ্লাই কৰিব বিচাৰিছে তেওঁৰ নাম দিব লাগিব তেওঁৰ ফাদাৰ বা গাৰ্জেনৰ নাম দিব লাগিব মোবাইল নম্বৰ দিব লাগিব আৰু সেই মোবাইল নম্বৰটোত আপোনাৰ SMS যাব সেইকাৰণে আপুনি এটা ভেলিড মোবাইল নম্বৰ এণ্টাৰ কৰিব আপোনাৰ যিটো জেণ্ডাৰ আছে মেল ফিমেল বা আদাৰ আপুনি যোনটো হয় চিলেক্ট কৰিব ভিলেজ বা টাউন আপোনাৰ যোনটো পৰে নাম লিখি দিব ভিলেজ হ'লে ভিলেজৰ নাম টাউন হ'লে টাউনৰ নাম লিখিব পোষ্ট অফিচ দিব পুলিচ ষ্টেচন তাৰপৰা আপুনি ষ্টেট চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰি ল'ব ব্লক চিলেক্ট কৰিব আৰু যিটো আপোনাৰ এৰিয়া পিনক'ড হয় পিনক'ডটো দিব ডেট অফ বাৰ্থ দিব তাৰপৰা যিটো আপোনাৰ আধাৰ কাৰ্ডটো দিব গতিকে এই আটাইখিনি বস্তু আপোনাৰ মেণ্ডেটৰী হয় ইয়াত ক'তো এনেকুৱা এটা বক্স নাই যিটো আপুনি ফিল নকৰিলেও হৈ যাব বুলি তেনেকুৱা কোনো কথা নাই আপুনি আটাইকেইটাই ফিল কৰিব লাগিব তাৰপৰা আপুনি কোৱালিফিকেশ্যন ইনফৰমেশ্যনত যাব ইয়াত চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপুনি আপোনাৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো আপুনি চিলেক্ট কৰিব লাগিব ইয়াত ক্লাছ 5 পাছটো একদম মিনিমাম হয় মানে সেইটো পাছ কৰিবই লাগিব বাকী আপুনি SSLC হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন যিয়ে কৰা হওক আপোনালোকে এপ্লাই কৰিব পাৰিব কোনো প্ৰব্লেম নাই আদাৰ ইনফৰমেশ্যনত ইয়াত আপুনি যেতিয়া চিলেক্ট কৰিব চিলেক্ট কৰাৰ লগে লগে তলত আপুনি আদাৰ ইনফৰমেশ্যনত ইয়াত আহি আপুনি কাষ্ট চিলেক্ট কৰিব লাগিব জেনেৰেল OBC MOBC SC ST হিলছ বা ST প্লেন যি হয় আপুনি চিলেক্ট কৰিব ৰিলিজনটো আপুনি চিলেক্ট কৰিব যিহেতু মই ক'লোৱে যে এখন মাইনৰিটি স্কিম হয় কাৰণে বুদ্ধিষ্ট খ্ৰীষ্টিয়ান জৈন মুছলিম পাৰ্চী শিখ আছে গতিকে যিসকল হিন্দু লোক হয় তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব সেইটো প্ৰথমে কৈ দিওঁ আৰু ইয়াত লিখা আছে এজ অন 1 জানুৱাৰী 2025 1 জানুৱাৰী 2025 অনুসৰি আপোনাৰ বয়স এতিয়া কিমান হৈছে আপুনি দিব লাগিব উল্লেখ কৰিব লাগিব ফেমিলি এনুৱেল ইনকাম আপুনি দিব লাগিব যিহেতু মই আপোনাক ক'লোৱে
5 লাখ বা তাতকৈ ওপৰত হ'ব নালাগিব যদি আপোনাৰ ফেমিলি ইনকাম 5 লাখ বা তাতকৈ ওপৰত হয় তেনেকুৱা ক্ষেত্ৰত আপুনি এপ্লাই কৰিব নোৱাৰিব তাৰপৰা তললৈ স্ক্ৰল কৰিব ইয়াত ডকুমেণ্টছ আপলোড কৰিব লাগিব ইয়াত প্ৰথমে আপুনি কেণ্ডিডেট ফটোখন আপলোড কৰিব লাগিব জেপিজি ফৰ্মেটত ফটোখন আপলোড কৰিব লাগিব আৰু 100 KB ভিতৰত হ'ব লাগিব বা 100 KB হ'ব লাগিব তাতকৈ যদি ওপৰত হয় ইয়াত আপলোড নহ'ব বা এৰৰ আহিব কেণ্ডিডেট ছিগনেচাৰ আপুনি আপলোড কৰিব লাগিব জেপিজি ফৰ্মেটত 100 KB ভিতৰত হ'ব লাগিব তাৰপৰা আইডেণ্টিটি প্ৰুফ ভোটাৰ বা আধাৰ কাৰ্ড আপুনি দিব পাৰে বা এনি আধাৰ ডকুমেণ্টছ আপুনি দিব পাৰে কিন্তু ভোটাৰ বা আধাৰ কাৰ্ডে দিব ভোটাৰ কাৰ্ড দিলেও আপুনি 2টা পেজ দিব আধাৰ কাৰ্ড দিলেও আপুনি 2টা পেজ দিব মানে ফ্ৰণ্ট পেজ আৰু বেক পেজ 2টা দিব আৰু এইটো আপুনি PDF ফৰ্মেটত আপলোড কৰিব লাগিব বাকী দুটা জেপিজি ফৰ্মেটত আছিলে এইটো PDFত কৰিব লাগিব 500 KB ভিতৰত কৰিব লাগিব বাকীকেইটা 100 KB ভিতৰতে দিছিলে কিন্তু এইটো আপুনি ধৰি লওক 400 বা 450 KB ভিতৰত আপোনালোকে কৰি দিব তেতিয়া ভালকৈ বস্তুটো ক্লিয়াৰ আহিব এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি আধাৰ কাৰ্ড দিব লাগিব বোথ ছাইড দিব আৰু PDFত আপলোড কৰিব লাগিব লেটেষ্ট স্কুল চাৰ্টিফিকেট মানে আপুনি যিখন লাষ্ট স্কুল চাৰ্টিফিকেট হৈছিলে পাইছিলে সেইখন দিব মানে আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ বা ধৰি লওক গ্ৰেজুৱেশ্যন কৰিলে যি কৰিলে আপোনালোকে দি দিব তাৰপৰা ইনকম প্ৰুফ চাৰ্টিফিকেট ইয়াত আপুনি দিব লাগিব ইনকম প্ৰুফ চাৰ্টিফিকেটখন আপুনি অনলাইনত এপ্লাই কৰা দিব যদি আপুনি হাতেৰে লিখা ইনকম প্ৰুফ চাৰ্টিফিকেট দিয়ে নহ'বও পাৰে সেইকাৰণে আজিকালি যিহেতু অনলাইনত এপ্লাই হৈ যায় ইনকম প্ৰুফ চাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰি দিব আৰু এপ্লাই কৰাৰ পিছত সেই চাৰ্টিফিকেটখন ইয়াত আপুনি আপলোড কৰিব তাৰপৰা ইয়াত আপোনাৰ এজ প্ৰুফ দিবলৈ কৈছে এজ প্ৰুফৰ কাৰণে আপুনি এডমিট কাৰ্ড দিব পাৰে SSLC বা আপোনাৰ বাৰ্থ চাৰ্টিফিকেট যদি আছে বাৰ্থ চাৰ্টিফিকেটো দিব পাৰে এই আটাইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ ফিল কৰিব ফিল কৰি আপুনি ডকুমেণ্টছ পৰ্যন্ত আপলোড কৰি আপুনি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ এটা OTP আহিব এই OTPটো আপোনালোকে এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰি আপুনি ভেৰিফাই কৰিব আৰু ভেৰিফাই আপুনি কৰি দিয়াৰ পিছত আপোনাৰ যিখন এপ্লিকেশ্যন আছিলে এপ্লিকেশ্যনখন ফাইনেল যিখন আপোনাৰ এপ্লিকেশ্যন এইখন আপোনাৰ ছাবমিট হৈ যাব আৰু এনেকৈ আহিব আপোনাৰ সম্পূৰ্ণ এপ্লিকেশ্যন নং থাকিব তাৰপৰা আপোনাৰ নেম থাকিব ফাদাৰ্ছ নেম এডুকেশ্যন কোৱালিফিকেশ্যন আদাৰ কোৱালিফিকেশ্যন কাষ্ট কমিউনিটি ৰিলিজিয়ন সকলোবিলাক ইয়াত আপোনাৰ থাকিব এইখিনি আপুনি ধুনীয়াকৈ প্ৰিণ্ট আউট এটা কৰি ল'ব আৰু প্ৰিণ্ট আউটটো কৰি এখন আপোনালোকে ৰাখি থ'ব যদি আপোনালোকক চিলেক্ট কৰে তেতিয়াহ'লে আপোনালোকলৈ তেওঁলোকে মেছেজ কৰিব পাৰে ফোন কৰিব পাৰে আৰু আপোনালোকে ভেৰিফিকেশ্যন কৰিবৰ কাৰণে যি প্ৰয়োজনীয় নথিপত্ৰ দিছিলে সেই আটাইখিনি নথিপত্ৰ আপুনি লগত লৈ যাব আৰু ভেৰিফিকেশ্যন আপুনি কৰিব লাগিব এটা কথা মনত ৰাখিব এনেকুৱা স্কিমবিলাকত কি হয় মই এনেকুৱা স্কিম বুলি কোৱা নাই যিকোনো ধৰণৰ আজিকালি ক্ষেত্ৰত কি হয় কিছুমান ফেক মানুহে আপোনালোক ফোন কৰিব পাৰে OTP বিচাৰিব পাৰে কিবা কৰিব পাৰে সেইকাৰণে আপুনি যিকোনো বস্তু ভেৰিফিকেশ্যন কৰিবলৈ হ'লে তেওঁলোকৰ ওচৰত গৈ ডাইৰেক্ট ভেৰিফিকেশ্যন কৰিব আৰু যিহেতু তেওঁলোকে নটিচটোত লিখিছে যে আপোনালোকক তেওঁলোকে যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সেইটো কাৰণে তেওঁলোকে আপোনাক SMS কৰিব পাৰে বা ফোন কলো কৰিব পাৰে আৰু আপোনালোকে সেইমতে তেওঁলোকৰ ওচৰত গৈ মেলি ভেৰিফিকেশ্যন কৰিবগৈ লাগিব আবেদনকাৰীসকলৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে 15 অক্টোবৰ 2025 গতিকে 15 অক্টোবৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব যদি আপুনি ইয়াৰ কাৰণে যোগ্য বুলি ভাবে লগতে আপোনালোকে আৰু বহুতখিনি ইয়াত স্কিম আছে স্কিমখিনিও আপোনালোকে চেক কৰিব পাৰে ইয়াতে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি আগ্ৰহী হয় তেনেহ'লে নিশ্চয় আপুনি এপ্লাই কৰিব পাৰে এই যিখন জাননী আছে মই আমাৰ হোৱাটছআপ চেনেলত আপলোড কৰি দিছোঁ আপোনালোকে তাত গৈ মেলি ভালকৈ এই জাননীখন পঢ়ি ল'ব পাৰিব বাকী ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনতো দি দিম নহ'বা আমাৰ হোৱাটছআপ চেনেলতো দি দিম আপোনালোকে গৈ মেলি ডাইৰেক্ট ৱেবছাইটটোত যাব আৰু গৈ মেলি আপোনালোকে যিখন ফৰ্ম আছে এই ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰিব কিবা জানিবলৈ হ'লে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব পাৰে মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ